নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞানাংকুৰ দ্য লাৰ্নিং হাবলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ সাবজেক্ট এডুকেশ্যন ইউনিট 7ত আছে পৰিসংখ্যা বিজ্ঞান আৰু তাত আছে সমপদ্ধতিৰে গড় নিৰ্ণয় আমি কেনেকৈ নিৰ্ণয় কৰিম হেতু সমপদ্ধতিৰে অৰ্থাৎ শৰ্ট মেথডেৰে আমি গড় কেনেকৈ নিৰ্ণয় কৰিম তাক আলোচনা কৰিম এতিয়া হিলে পৰিসংখ্যা বিজ্ঞানত আমি সমপদ্ধতিৰে অৰ্থাৎ শৰ্ট মেথডেৰে গড় কেনেকৈ নিৰ্ণয় কৰিম আটাইতকৈ প্ৰথম গুৰুত্বপূৰ্ণ কথা হৈছে যে সমপদ্ধতিৰে গড় নিৰ্ণয় কৰা সূত্ৰটো হৈছে m = am + sigma fx divide n into I এইটো হৈছে সমপদ্ধতিৰে গড় নিৰ্ণয় কৰা সূত্ৰ এতিয়া হিছে সমপদ্ধতিৰে গড় নিৰ্ণয় কৰিবলৈ যাওঁতে আমাক ইয়াত যেটো কোৱেশ্চন পেপাৰ তাত মাত্ৰ দুটা বস্তুৱে দিয়া থাকে এটা হৈছে ক্লাছ ইন্টাৰভেল আৰু দুই নম্বৰটো হৈছে ফ্ৰিকুৱেন্সি এই যিকেটা ঘৰ মই লিখিছো x x ড্ৰেছ fx ড্ৰেছ অৰ্থাৎ x মানে হৈছে মধ্যমা x ড্ৰেছ মানে হৈছে গড় বিচলন আৰু fx ড্ৰেছ মানে হৈছে যে f আৰু x ড্ৰেছৰ পূৰণফল এইখিনি আমি নিজে উলিয়াই ল'ব লাগিব মাত্ৰ পৰীক্ষাৰ কোৱেশ্চন পেপাৰত এই দুটা ঘৰে দিয়া থাকিব ক্লাছ ইন্টাৰভেল আৰু ফ্ৰিকুৱেন্সি এই দুটা ঘৰে দিয়া থাকিব ci অৰ্থাৎ ক্লাছ ইন্টাৰভেল f ফৰ ফ্ৰিকুৱেন্সি ক্লাছ ইন্টাৰভেল মানে মই অসমীয়াটো লিখি দিছো শ্ৰেণী অন্তৰাল আৰু ইফালে ফ্ৰিকুৱেন্সি মানে হৈছে বাৰংবাৰটা এইটো হৈছে সমূহিত ৰাশিৰ গড় নিৰ্ণয় পদ্ধতি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে সমূহিত ৰাশিৰ গড় নিৰ্ণয় পদ্ধতি বিলাকত যিবিলাক সমূহিত ৰাশি বুলি ক'লে এনেকুৱা ধৰণে যে 140-144 145-149 এইবিলাক এটা এটা কিহত আছে গ্ৰুপত আছে গতিকে ইয়াক গ্ৰুপ ডাটা অৰ্থাৎ সমূহিত ৰাশি বুলি কোৱা হয় এতিয়া কথা হৈছে এই দুটা ঘৰ দিয়া থাকে ci আৰু f দিয়া থাকে আৰু f ৰ এটো লাষ্টত লিখা থাকে n = এটো টোটাল মানটো লিখা থাকিব এটো মানে হৈছে এই ৰাশি বিলাকৰ যোগফল এটো সবতে 50 নহয় বেলেগ বেলেগ সংখ্যাও হ'ব পাৰে এতিয়া হিলে উলিয়াই লোৱা ঘৰ আমাৰ হৈছে তিনিটা এটা হৈছে x এটা হৈছে x ড্ৰেছ আৰু এটা হৈছে fx ড্ৰেছ এটা x মানে মধ্যমা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে এতিয়া আমি মধ্যমাটো কেনেকৈ উলিয়াম হয় নহয় যে মধ্যমাটো উলিওৱা যেটো পদ্ধতি একদম ইজি আমি হিসাব কৰি উলিয়াব পাৰো নাইবা এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিও আমি উলিয়াব পাৰো একদম ইজি পদ্ধতিটো হৈছে যেটো মই হিসাব কৰা পদ্ধতি বুলি কৈছো এটো চোৱা ইয়াত আছিল 140-144 আমি এনেকে লাগিলে লিখি লৈছো বা আঙুলিতে হিসাব কৰিছো মাজৰ ৰাখি মধ্যমা মানে হৈছে মাজৰ ৰাখি যে 140 141 142 143 144 এটো 140 পৰা 144 লৈকে লিখি ললো এটা ইহতৰ মাজত আছে 142 সোয়া ইফালে দুটা ৰাখি ইফালে দুটা ৰাখি ঠিক তেনেকৈ আকৌ ইফালে আছিল 145-149 লিখি ললো আমি 145 ৰ পৰা 149 লৈকে লিখি ললো মাজত আছে 147 গতিকে এটো 147 ইয়াত লিখা আছে এতিয়া সূত্ৰ ব্যৱহাৰ কৰিও আমি উলিয়াব পাৰো সূত্ৰ ব্যৱহাৰ কৰিব কাৰণে এটো পদ্ধতি যে 140 আৰু 144ক আমি প্লাস কৰিম তাক ডিভাইড 2 কৰিম এটো মই এট ফৰ্মুলাটো দেখাই দিছো এই দুটা প্লাস কৰি পালো 184 ডিভাইড 2 কৰিলো 142 এটো 142 ঠিক হেদৰে আকৌ আছে 145-149 হয় না হয় এটো মই প্লাস কৰিলো পালো 294 ডিভাইড 2 147 এটা এটা ইজি হৈ গল সোৱাচোন দুটা উলিয়াই লোৱাৰ পাছতে 142 147 এনেকে উলিয়াই লোৱাৰ পাছত গুটে পদ্ধতিটো ইজি হৈ গল যে 142 147 এতিয়া আহি যাব 152 157 অৰ্থাৎ ইহতৰ যেটো মাজত ডিসটেন্স হেতু আমি গম পাই গৈছো কিমান কে আছে 3 4 5 6 7 5 কে আছে গতিকে 5 5 কে ডিসটেন্স বিলাক বহাই গলে একদম ইজি হৈ যাব একদম ধুনিয়াকে উলিয়াব পাৰিবা একো দিগদাৰ নাই যে 142 147 152 157 162 167 এনেকে আমি উলিয়াই গৈ এটো লাষ্টলৈকে 197 পাই গলো এতিয়া হিছে x ড্ৰেছৰ ঘৰ x ড্ৰেছ মানে হৈছে মই লিখি দিছো ইয়াত গড় বিচলন কৰিবলৈ যাওঁতে প্ৰথম কথা আহিব আমি ফ্ৰিকুৱেন্সি ঘৰত দৃষ্টি পেলাম ফ্ৰিকুৱেন্সি ঘৰত আটাইতকৈ ডাঙৰ ৰাখি কি আছে আমি ইয়াত দেখা পাইছো আটাইতকৈ ডাঙৰ ৰাখি কি আছে 10 আছে হয় নহয় আটাইতকৈ ডাঙৰ ৰাখিটো আছে 10 গতিকে ইয়াত আমি কি কৰিলো 10ৰ পুনে পুনে আমি কি কৰিলো এটা 0 বহাই দিলো গড় বিচলনৰ ঘৰত ঠিক আছে এতিয়া 0 বহাই লোৱাৰ পাছত আমি আকৌ দৃষ্টি পেলাম যে ইয়াত যেটো 0 বহাইছিলো তাৰ যেটো শ্ৰেণী অন্তৰাল এটো হৈছে 170-174 এটা 170
4ৰ ওপৰত ৰাখিবিলাক কেনেকৈ বিতৰণ হৈছে আৰু তলত ৰাখিবিলাক কেনেকৈ বিতৰণ হৈছে ইয়াত আমি দেখা পাইছো ওপৰত ৰাখিবিলাক দেখা পাইছো যে ক্ৰমান্বয়ে কমৰ পৰা কি হৈ গৈছে ৰাখিবিলাক বেছি লৈ গুচি গৈছে গতিকে তাক ধনাত্মক অৰ্থাৎ +1 +2 +3 +4 +5 এনেকৈ চিনাক্তকৰণ কৰিম ঠিক তেনেকৈ ইয়াৰ তলত দেখা পাইছো ৰাখিবিলাক 170 174 আছিল ইয়াত অৰ্থাৎ যেটো 0 দিছিলো আমি হেতু ঘৰটো এতিয়া হিলে ইয়াৰ তলত আমি দেখা পাইছো ক্ৰমান্বয়ে বেছিৰ পৰা ৰাখিবিলাক কি হ'বলৈ ধৰিছে কমিবলৈ ধৰিছে গতিকে ইয়াক কি কৰি দিলো -1 -2 -3 -4 -5 -6 এনেকৈ সিলে কৰি ললো এটা কৰি লোৱাৰ পাছত আহিব fx ড্ৰেছৰ ঘৰৰ কথা fx ড্ৰেছটো উলিয়াবলৈ একদম ইজি হয় যে fx মানে আমাৰ ইয়াত দি আছে এইটো f আৰু এইটো x ড্ৰেছ এই দুটাৰ কি হয় পূৰণফল এটা পূৰণফল বুলি ক'বলৈ যাওঁতে আমি একদম সহজে কৰিব পাৰো 5 ইয়াত আছে 5 ইয়াত আছে 1 5 গুণ কি হৈ গল 5 ঠিক তেনেকৈ আছে ইয়াত 4 ইয়াত 2 4 2 গুণ 8 যেনেকৈ এইটো ধনাত্মকৰ ঘৰ আছে ধনাত্মক বুলি লিখি দিলো 0 পুনে পুনে 0 বহালো ঠিক তেনেকৈ তলৰ মাইনাস খিনিও আমি এই f ৰ লগত ইনটু কৰি পেনে ইয়াত লিখিলো আৰু মাইনাস চিন থকাৰ কাৰণে মাইনাস বহালো এতিয়া হিলে ইয়াত যে আমি প্লাস আৰু ইয়াত মাইনাস বহালো এতিয়া আমি ইয়াত কি কৰিম এখিনি প্লাস প্লাস ভাগে আৰু মাইনাস মাইনাস ভাগে আমি কি কৰি দিম যোগ কৰি দিম প্লাস প্লাস ভাগে যোগ কৰিলে হৈ গল +43 আৰু এফালে তলত মাইনাস খিনি যোগ কৰি হৈ গল 55 ইহতৰ আগত মাইনাস আছিল কাৰণে মাইনাস ইনটু বহাই দিলো এতিয়া উলিয়াম আমি ইয়াত সিগমা fx ড্ৰেছ এই সিগমাৰ অৰ্থটো হৈছে যোগফল এতিয়া যোগ কৰিম এটো +43 আৰু -55 এটো +43 -55 আমি সবে গম পাও প্লাসে মাইনাসে মাইনাস গটিকে ডাঙৰটো পৰা সৰুটো বিক কৰিলো 12 থাকিলে ডাঙৰ আগত মাইনাস থকা কাৰণে কি বহাই দিলো মাইনাসটো বহাই দিলো মই বুট কৰো ইয়াৰ লৈকে তোমালোকে সকলোৱে বুজি পাইছা এতিয়া হিজাম আমি ফৰ্মুলালে আমি গম পাও ফৰ্মুলাটো মই কি কৈছিলো যে m = am + sigma fx stress divide n into I এটো কৈছিলো ফৰ্মুলা হয় নহয় এতিয়া আমি ফৰ্মুলালে যাম এতিয়া ফৰ্মুলাত চোৱা ফৰ্মুলাত এটো am মানে হৈছে কাল্পনিক গড়টো উলিয়াবলৈ একদম ইজি হয় একদম তোমালোকে যে এই চাৰ্টখনত যে আমি 0 বহাইছিলো এটো যে 0 বহাইছিলো 0 টোৰ পুনে পুনে যেটো মধ্যমাৰ ঘৰৰ সংখ্যা আছে হেতুৱে হ'ব কি কাল্পনিক গড় হেতুৱে হ'ব কাল্পনিক গড় 172 হয় তাৰ পাছত আহিলে সিগমা fx ড্ৰেছ আমি উলিয়াই লৈছিলো সোৱা চাৰ্টখনত কিমান পাইছিলো -12 n আহিলে এতিয়া এটো n ৰ মানটো আমাক ইয়াত দিয়া আছে সোৱা কিমান দিয়া আছে 50 I মানে আহিলে শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য এটো তোমালোকে গম পোৱাই চাগে এটা শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্যটো কেনেকৈ উলিয়াম সোৱা 140 144 এটো লাগে কিমান ডিসটেন্স আছে ইহতৰ সোৱা ইয়াত কিমান আছে 5টা ৰাখি আছে হয় নহয় গটিকে ইহতৰ ক্লাস ইন্টাৰভেল হল 5 মানে সবতে 5 কে আছে এটো I মানে হৈছে 5 এতিয়া আমি মই ইয়াটো সাইডত এনেকে দেখুৱাই দিছো যাতে সুবিধা হয় এতিয়া আহিলে আমি ফৰ্মুলা মতে মানবিলাক বহাই যাম am মানে হৈছে 172 পালো প্লাস sigma fx ড্ৰেছ মানে -12 divide 50 into I মানে আমি পাই গলো 5 এতিয়া আহিলে যে 172 প্লাস আৰু এটো -12 এটো 5 কি কৰিলো ইনটু কৰিলো পালো 60 মাইনাস থকা কাৰণে মাইনাসটো বহিলে ডিভাইড 50 এতিয়া ইয়াত আমি কটাকটি কৰিলো 0 কাট গুছি গল ওপৰত থাকি গল -6 তলত থাকিলে 5 -6ক 5 এৰে ডিভাইড কৰিলো পালো 1.2 মই এটো ডিভাইড কৰিও দেখুৱাই দিছো তোমালোকক এটো এনেকৈ আমি ডিভাইড কৰিলো যে 6 ক আমি 5 এৰে ডিভাইড কৰিলো এবাৰ গল 5 বহিলে 10 নামিল 1 নামিলে বাৰ না যায় গটিকে দশমিক দিলো শূন্য হল আকৌ দুইবাৰ গল 5 2 গুণ 1.2 হল কিন্তু এটা ইয়াত 1.2 হল এই মাইনাস চিনটো কৰ পৰা আহিলা সোৱা ইয়াত প্লাসে মাইনাসে মাইনাস গটিকে এইটো পৰা এইটো মাইনাস কৰিলো 172 ৰ পৰা 1.22 মাইনাস কৰিলো হৈ গল 170.8 গটিকে এইটো হৈছে উত্তৰটো 170.8 সমু পদ্ধতিৰে গড় নিৰ্ণয় কৰা এটো আছিল অতি উত্তম পদ্ধতি ধন্যবাদ